নমস্কাৰ আজিৰ এই ভিডিঅ'টোত জানো হওক তুলা ৰাশিৰ ব্যক্তিসকলৰ বাবে মে মাহটো কেনেকুৱা যাব ৰ আৰু দন্ততা এই দুটা আখৰেৰে যিসকল ব্যক্তিৰ নাম আৰম্ভ হয় তেওঁলোকৰ হৈছে তুলা ৰাশি সো ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এই দুটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব প্ৰথমতে দেখুৱাই দিছো আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ৰাশিৰ মালিক হৈছে শুক্ৰ গ্ৰহটো আৰম্ভণিতে দেখিবলৈ পাৰিছে অষ্টম ঘৰত আছে অষ্টম ঘৰত শুক্ৰৰ স্থিতি বৰ এটা ভাল নহল যদিও স্বগৃহস্থ হৈ আছে আপোনালোকৰ শুক্ৰ গ্ৰহটো ইয়াতে 14 মে তাৰিখলৈকে আছে 14 মে তাৰিখলৈকে শুক্ৰৰ ফালৰ পৰা আপোনালোকৰ কিছুমান কিডনীজনিত প্ৰব্লেম আহিব পাৰে পানী যদি কমকৈ খাই আছে তেতিয়াহ'লে কিডনীজনিত ষ্টন হৈ পেটৰ বিষ হৈছে আপোনালোকৰ পেটৰ বিষ আপোনাৰ ৰক্তচাপজনিত প্ৰব্লেম এইখিনি সমস্যাত খুব সাৱধান বিশেষকৈ 14 তাৰিখৰ আগলৈকে আপোনালোকৰ এইখিনি সমস্যাত যিমান পাৰে আপোনালোকে স্বাস্থ্যৰ যত্ন ল'ব লাগিব এতিয়া দেখুৱাই দিম আপোনালোকৰ ৰোগৰ স্থানত যেহেতু শনিৰ স্থিতি আছে মংগলৰ স্থিতি আছে কিছুমান জইণ্ট ৰিলেটেড পেইন আহিব পাৰে আপোনালোকৰ কিছুমান ফুড এলাৰ্জি আহিব পাৰে কিছুমান খাদ্যবস্তু আপোনালোকৰ হজম হোৱা নাই সেইটো ক্ষেত্ৰত আপোনালোকে অধিক সাৱধান হ'ব লাগিব উপাৰ্জন ধন সঞ্চয় চৰকাৰী চাকৰি ব্যৱসায় উপাৰ্জনৰ ঘৰত আছে কেতুৰ স্থিতি উপাৰ্জনৰ ঘৰত যেতিয়া কেতুৰ স্থিতি থাকে এইটো এটা আপোনালোকৰ কাৰণে সাডেন ৰাইজ বা সাডেন ফলক দৰ্শায় সাডেন ৰাইজ ফল মানে হৈছে যে আপোনালোকে হঠাতে কিবা এটা কৰি আছিলে হঠাতে বাদ দিলে এইটো ফল হ'ল হঠাতে আপোনালোকে একো কৰা নাছিলে কিন্তু বহুত ভাল জব এটা পাই গ'ল বা আপোনালোকৰ ইনকামৰ ক্ষেত্ৰত বৃদ্ধি হ'ল বৰ্তমান সময়ত আপোনালোকৰ প্ৰাইভেট জব প্ৰাপ্তিৰ ক্ষেত্ৰত কোনো ধৰণৰ প্ৰব্লেমেই নাই কিন্তু চৰকাৰী চাকৰি প্ৰাপ্তিৰ কাৰণে আপোনালোকে অধিক কষ্ট কৰিব লাগিব আপোনালোকৰ ব্যৱসায়ৰ ঘৰত আছে 15 তাৰিখলৈকে ৰবি আৰু বুধৰ স্থিতিও মংগল গ্ৰহটো আহিব 11 তাৰিখৰ পিছত আপোনালোকৰ ব্যৱসায়ৰ ঘৰ মংগল গ্ৰহটো ব্যৱসায়ৰ ঘৰৰ মালিক হয় 11 তাৰিখলৈকে আপোনালোকৰ ব্যৱসায়ৰ উন্নতিৰ ক্ষেত্ৰত যথেষ্টখিনি বাধা দেখা গৈছে তাৰ মানে হৈছে যে ব্যৱসায়ৰ ক্ষেত্ৰত আপোনালোকৰ মংগল গ্ৰহটোৰ স্থিতি বৰ এটা ভাল নহল 11 তাৰিখলৈকে 11 তাৰিখৰ পিছত আপোনালোকে যদি যন্ত্ৰপাতি ৰিলেটেড যদি ব্যৱসায় কৰি আছে যদি কাঠৰ ব্যৱসায় কৰি আছে ফাৰ্নিচাৰৰ ব্যৱসায় কৰি আছে ডেন্টিষ্ট হিচাপে কাম কৰি আছে ইটাৰ ভাটাৰ ৰিলেটেড বা যন্ত্ৰপাতি ৰিলেটেড আপোনালোকৰ ৱৰ্ক ষ্টেচন আছে ৱৰ্ক ষ্টেচন মানে হৈছে আপোনালোকৰ সাৰ্ভিস ষ্টেচন সাৰ্ভিসিং ৰিলেটেড ক্ষেত্ৰত যদি আছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল দেখা গৈছে দাঁতৰ যদি ক্লিনিক আছে আপোনালোকে যদি ব্লাড বেংক ৰিলেটেড ক্ষেত্ৰত কাম কৰি আছে তেতিয়াহ'লে বৰ্তমান সমস্যা ভাল দেখা গৈছে সেভিংছৰ ক্ষেত্ৰত আৰম্ভণি সমস্যা বেয়া নহয় শুক্ৰৰ দৃষ্টি আহি আছে জুনৰ পৰা বৃহস্পতিৰ দৃষ্টি আহিব মই বাৰু জুনৰ সময়টো জুনৰ মাহতে কম কিন্তু মে মাহত আপোনালোকৰ ধনৰ বৃদ্ধিৰ কাৰণে বেয়া নহয় কিন্তু প্ৰাইভেট চাকৰিৰ জৰিয়তেহে বৰ্তমান ভাল দেখা গৈছে চৰকাৰী চাকৰি প্ৰাপ্তি কৰিব লাগিলে বহুত বেছি কষ্ট কৰিব লাগিব অধিক কষ্ট কৰিব লাগিব এতিয়া দেখুৱাই দিছো আপোনালোকৰ ভাগ্য পিতা ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত কেনেকুৱা হ'ব ভাগ্যৰ স্থানত বৃহস্পতিৰ স্থিতি গোটেইটো মাহাই আছে অতিশয় ভাল স্থিতি বৰ্তমান সময়ত বৃহস্পতিৰ ফালৰ পৰা যথেষ্টখিনি বেনিফিট পাব পাৰিব বৃহস্পতিৰ ইয়াৰ পৰা দৃষ্টি আহি আছে আপোনালোকৰ ৰাশিতে বৃহস্পতিৰ দৃষ্টি আহি আছে আপোনালোকৰ বুদ্ধি স্থানত বৃহস্পতিৰ সৰু ভাই ভনীৰ স্থানতো দৃষ্টি আহি আছে সো বৰ্তমান সময়ত বৃহস্পতিৰ ফালৰ পৰা যথেষ্টখিনি আপোনালোকে বেনিফিটেড হ'ব পাৰিব তাৰ মানে হৈছে আপোনালোকৰ নিজৰ জ্ঞান বুদ্ধি ব্যৱহাৰ কৰিব পাৰিলে আপোনালোকে বেনিফিটেড হ'ব পাৰিব ধৰ্ম কৰ্মৰ ক্ষেত্ৰত বহুত ভাল আপোনালোকৰ পিতা বা গুৰুজনৰ ফালৰ পৰা সাপোৰ্ট লাভ কৰিব পাৰিব এতিয়া দেখুৱাই দিছো আপোনালোকৰ প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনৰ ক্ষেত্ৰত লাভ ৰিলেশনশ্বিপৰ ক্ষেত্ৰত বহুত বেছি কনফিউজন সন্দেহ ভাৱ আহিব পাৰে মনৰ কিছুমান সন্দেহ ভাৱৰ কাৰণে নিজৰ নিজৰ মানে প্ৰেমিক বা প্ৰেমিকাৰ সৈতেও আপোনালোকৰ মনোমালিন্য হ'ব পাৰে তাৰ প্ৰতি ধ্যান ৰাখিব লাগিব ধৈৰ্য সহকাৰে আপোনালোকৰ অবিবাহিতসকলৰ কাৰণে কৈ আছো ধৈৰ্য সহকাৰে ৰিলেশনশ্বিপ আপোনালোকে মেইনটেইন কৰিব পাৰিব লাগিব বৈবাহিক ক্ষেত্ৰত ইগো ক্লাছ হ'ব পাৰে আপোনালোকৰ মাহটোৰ প্ৰথম ভাগছোৱা আৰু পিছৰ ভাগছোৱাটো মংগলৰ স্থিতিৰ কাৰণে আপোনালোকৰ এইটো মাংগলিক বুলিও ধৰা হয় মাংগলিক মানে এইটো সাময়িকভাৱে মাংগলিক যুগৰ সৃষ্টি কৰিছে সো বৰ্তমান সময়ত আপোনালোকে অলপ অধিক কষ্ট কৰিব লাগিব ইগো ক্লাছ যাতে নহয় তাৰ প্ৰতি ধ্যান ৰাখিব পাৰিব লাগিব সাধন শিক্ষা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত চালে সাধন শিক্ষাৰ ক্ষেত্ৰত আপোনালোকৰ আৰু উচ্চ শিক্ষা দুটা ক্ষেত্ৰতে অধিক কষ্টৰ দিন দেখা গৈছে অলপ সময় বেছিকৈ দিব লাগিব জুনৰ মাহৰ পৰা অৱশ্যে ভাল হ'ব উচ্চ শিক্ষাৰ ক্ষেত্ৰত বেয়া নহয় উচ্চ শিক্ষাৰ ক্ষেত্ৰত ক্ৰিয়েটিভ কামত যিসকলে জড়িত হৈ আছে বা আপোনালোকে যদি কোনোবা ধৰণৰ অনুসন্ধান ৰিলেটেড ক্ষেত্ৰত কাম কৰি আছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে বহুত ভাল ৰাহুৰ স্থিতি বুদ্ধিস্থানত থকাৰ কাৰণে আপোনালোকে বুদ্ধিৰ জৰিয়তে বহুতখিনি বেনিফিটেড পাব পাৰিব ৰাহুৰ স্থিতি আপোনালোকৰ পঞ্চম ঘৰত থকাৰ কাৰণে এইখিনি সময়ত আপোনালোকে নিজৰ যিটো অনুসন্ধান
সমাধান ৰিলেটেড ক্ষেত্ৰ বা আপোনালোকৰ ক্ৰিয়েটিভ টেলেণ্ট এইখিনি সময়ছোৱাত যিমান পাৰে এপ্লাই কৰক আপোনালোকে ভাল ফল লাভ কৰিবলৈ পাৰিব কম কষ্ট কৰিয়ে অধিক ৰিজাল্ট এইখিনি সময়ছোৱাত পাব পাৰিব ইনফৰমেশ্যন টেকনলজি ৱায়াৰলেছ কমিউনিকেশ্যন বা আপোনালোকৰ কম্পিউটাৰ চায়েন্স ৰিলেটেড ক্ষেত্ৰত যদি পঢ়ি আছে বহুত ভাল মেডিকেল বিভাগত যদি পঢ়ি আছে ডক্টৰী লাইনত বা ঔষধ ৰিলেটেড কিবা যদি ষ্টাডি কৰি আছে তেতিয়াহ'লে আপোনালোকৰ বহুতেই ভাল দেখা গৈছে আজিৰ এই ভিডিঅ'টোত আমি জানিলোঁ তুলা ৰাশিৰ ব্যক্তিসকলৰ বাবে মে মাহটো কেনেকুৱা যাব ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেণ্টত নিশ্চয় জনাব আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে ধন্যবাদ এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহ'লে বন্ধুবৰ্গ আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব ধন্যবাদ